বৰ্তমান আমি উপস্থিত আছোঁ ঐতিহ্যমণ্ডিত পলাশবাৰী ৰাস মহোৎসৱ থলীত। আজি কিছু সময় আগত এই ৰাস মহোৎসৱ থলী আজি উদ্বোধন কৰা হ'ল। মাননীয় ননীগোপাল মহন্ত ডাঙৰীয়াই আজি এই ৰাসস্থলী উদ্বোধন কৰিলে। আনুষ্ঠানিকভাৱে আজি ৰাসৰ দুৱাৰদলি মুকলি হ'ল। মই সতীৰ্থক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। বৰ্তমান লোকে লোকাৰণ্য হৈ পৰিছে পলাশবাৰী ৰাস। এয়া অগণন ভক্তৰ আহি সমাগম ঘটিছে ৭৮ সংখ্যক পলাশবাৰী ৰাস মহোৎসৱ থলীত। সঁচাকৈ এক আটক ধুনীয়া পৰিৱেশত আজি ৰাসৰ যি দুৱাৰদলি আজি মুকলি কৰা হ'ল। এয়া হ'ল ভক্তৰ লানি নিচিগা সোঁত। বিভিন্ন ধৰণৰ কাৰ্যসূচীৰে আজি ভক্তই আজি ১৫ দিনীয়া এই ৰাসৰ শুভ উদ্বোধনী কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। এয়া হ'ল ঐতিহ্যমণ্ডিত পলাশবাৰী ৰাস মহোৎসৱৰ আজিৰ প্ৰথম দিনাৰ প্ৰথম কাৰ্যসূচী। এয়া হ'ল ভক্তৰ নিচিগা সোঁত। এয়া ভক্তৰ যি আনন্দ উল্লাস, মই কেমেৰাত দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া ভক্তৰ যি আনন্দ উল্লাস, এয়া হ'ল পলাশবাৰী ৰাস মহোৎসৱৰ এক পৰম্পৰা, যি পৰম্পৰা বিগত ৭৮টা বছৰ ধৰি অক্ষুণ্ণ হৈ আছে পলাশবাৰীত। ঐতিহ্যমণ্ডিত পলাশবাৰী ৰাসৰ আজি ৭৮ সংখ্যক যি আজি উদ্বোধনী অনুষ্ঠান, এই উদ্বোধনী অনুষ্ঠানটো আজি সুকলমে আজি আয়োজিত হ'ল। আমি কিছু সময় পিছত আমি আজি যি প্ৰৱেশদ্বাৰ মুকলি কৰা হ'ল, এই প্ৰৱেশদ্বাৰ আমি দেখুৱাম। আমি আনখন স্ক্ৰীণত আমি প্ৰৱেশদ্বাৰ দেখুৱাবলৈ গৈছোঁ। এয়া হ'ল পলাশবাৰী ৰাস মহোৎসৱৰ আজিৰ যি উদ্বোধনী অনুষ্ঠান, মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। মই সতীৰ্থ সুনীল দাসৰ সৈতে মই এই আটক ধুনীয়া যি মণ্ডপ, এই মণ্ডপ দেখুৱাবলৈ মই আগবাঢ়িছোঁ। সঁচাকৈ ৭৮ সংখ্যক পলাশবাৰী ৰাস মহোৎসৱৰ যি আটক ধুনীয়া মণ্ডপ, মই কেমেৰাত দেখুৱাবলৈ চেষ্টা কৰিছোঁ। মই সতীৰ্থ সুনীল দাসক মই কিছু দৃশ্যাৱলী দেখুৱাবলৈ আপোনালোকক অনুৰোধ জনাইছোঁ। এয়া হ'ল ঐতিহ্যমণ্ডিত পলাশবাৰী ৰাস মহোৎসৱৰ এই মেইন যিটো মুখ্য মণ্ডপ, এই মুখ্য মণ্ডপৰ আটক ধুনীয়া পৰিৱেশ, ভক্তৰ সমাগম ঘটিছে। আজি প্ৰথম দিনা অগণন ভক্ত আহি ইয়াতে উপস্থিত হৈছেহি। এয়া হ'ল পলাশবাৰী ৰাস মহোৎসৱথলী। আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ইয়াতে আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে বিভিন্ন ধৰণৰ প্ৰতিমূৰ্তি, মৃন্ময় প্ৰতিমূৰ্তিৰ বিভিন্ন ধৰণৰ আটক ধুনীয়া আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। মই সতীৰ্থক অলপ আগুৱাই আহিবলৈ মই অনুৰোধ জনাইছোঁ। এয়া হ'ল পলাশবাৰী ৰাস মহোৎসৱথলী। আৰু আনখন স্ক্ৰীণত কিদৰে আজি মুখ্য প্ৰৱেশদ্বাৰ মুকলি কৰা হ'ল আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া হ'ল আটক ধুনীয়াকৈ সজাই পৰাই তোলা ৰাস মহোৎসৱথলীৰ আছুতীয়া কথাসমূহ, যিবিলাক কথাত শ্ৰীকৃষ্ণৰ যি ৰাসলীলা, শ্ৰীকৃষ্ণৰ যি ৰাস লীলা কৰিছিল, সেইবিলাক ইয়াতে একাদিক্ৰমে তেখেতৰ শৈশৱৰ কৰা কৈশোৰলৈকে সকলো বস্তু ইয়াতে দেখুওৱা হৈছে। সঁচাকৈ দক্ষিণ কামৰূপৰ এক উল্লেখনীয় নাম ঐতিহ্যমণ্ডিত পলাশবাৰী ৰাস মহোৎসৱ, যাৰ নামেই এক চিনাকি। এয়া হ'ল ঐতিহ্যমণ্ডিত পলাশবাৰী ৰাস মহোৎসৱৰ আপোনালোকক আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আজি আনুষ্ঠানিকভাৱে মুকলি কৰিলে ননীগোপাল মহন্ত ডাঙৰীয়াই। এয়া হ'ল ঐতিহ্যমণ্ডিত পলাশবাৰী ৰাস মহোৎসৱ। আমি কিছু ভক্তৰ মুখেৰে আমি কিছু কথা জানিবলৈ চেষ্টা কৰিম। আপুনি ক'ৰ পৰা আহিছে? মই মাজিৰগাঁও, পলাশবাৰী মাজিৰগাঁও। হয় হয়, ইয়াতে চালেনে মূৰ্তিবিলাক চালে? আহিছোঁহে জাষ্ট। একচুৱেলি মই আহিয়ে থাকোঁ ইয়াতে মোৰ ঘৰৰে। আমি আৰু কিছু সংখ্যক আমি ভক্তৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম। তেওঁলোকৰ বাইদেউ বেয়া নাপাই যদি কওকচোন, ক'ৰ পৰা আহিছে? আমি পলাশবাৰীৰে হয়। মূৰ্তিবিলাক চোৱা নাই, আহিছোঁ এতিয়া, চাওঁ আৰু লাহে লাহে। ধন্যবাদ। এয়া হ'ল পলাশবাৰী ৰাস মহোৎসৱৰ এয়া আগমন ঘটিছে। মূৰ্তিসমূহ চোৱাৰ বাবে তেওঁলোক আহি উপস্থিত হৈছেহি। আমি আপোনালোকক আমি কিছু দৃশ্যাৱলী দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া হ'ল ঐতিহ্যমণ্ডিত পলাশবাৰী ৰাস মহোৎসৱৰ আজি প্ৰথম দিনাৰ যি লোকালোকৰণ্যৰ দৃশ্য আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। মই সতীৰ্থক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। ৭৮ সংখ্যক পলাশবাৰী ৰাস মহোৎসৱথলীৰ এয়া দৃশ্যাৱলী। মই মুখ্য যি মণ্ডপৰ যি আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে, মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া হ'ল ৭৮তম পলাশবাৰী ৰাস মহোৎসৱ ২০২৪ বৰ্ষ। ২০২৪ বৰ্ষত তেওঁলোকে ৭৮ সংখ্যক ৰাস মহোৎসৱ তেওঁলোকে আয়োজন কৰিছে। মই মাজলৈ যাবলৈ চেষ্টা কৰিছোঁ। মই ভক্তৰ মাজলৈ মই আহিবলৈ অনুৰোধ জনাইছোঁ। এয়া হ'ল পলাশবাৰী ৰাস মহোৎসৱথলীৰ লোকালোকৰণ্যৰ যি দৃশ্যাৱলী মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ।
আৰু আনখন স্ক্ৰীণত আমি যি উদ্বোধনী অনুষ্ঠান আছিলে, যি ননীগোপাল মহন্ত ডাঙৰীয়াই আজি যি প্ৰৱেশদ্বাৰ মুকলি কৰিলে আমি দেখুৱাইছোঁ। আৰু আমি যিমান সম্ভৱ এই 15 দিনীয়া কাৰ্যসূচীত আপোনালোকক যি ইয়াতে অনুষ্ঠান ৰখা হৈছে আমি দেখুৱাবলৈ চেষ্টা কৰিম। এয়া হ'ল আজিৰ মুখ্য আজি যি অনুষ্ঠান আছিলে প্ৰৱেশদ্বাৰ মুকলি। ইয়াৰ পিছত যিখন মঞ্চ স্থায়ী মঞ্চ, মই স্থায়ী মঞ্চলৈ আগবাঢ়ি যাবলৈ অনুৰোধ জনাইছোঁ। ইতিমধ্যে স্থায়ী মঞ্চত পলাশবাৰী সমষ্টিৰ বিধায়ক ডাঙৰীয়া ননীগোপাল মহন্ত ডাঙৰীয়া, আমাৰ গুৱাহাটী লোকসভাৰ সাংসদ ডাঙৰীয়ানী, আমাৰ পৌৰসভাৰ যি পৌৰপতি ডাঙৰীয়ানী আহি মঞ্চত উপবিষ্ট হৈছেহি। মই অনুৰোধ জনাইছোঁ, মই দেখুৱাবলৈ মই সতীৰ্থক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। স্থায়ী মঞ্চ ইতিমধ্যে সাজু কৰি তোলা হৈছে, তেওঁলোক গৈ মঞ্চত ইতিমধ্যে আসন গ্ৰহণ কৰিছে। এয়া হ'ল ঐতিহ্যমণ্ডিত পলাশবাৰী ৰাস মহোৎসৱৰ ৭৫ সংখ্যক যি কাৰ্যসূচী, এই কাৰ্যসূচীৰ কিছু দৃশ্যাৱলী আপোনালোকে দেখিবলৈ পাইছে। আৰু আনখন স্ক্ৰীণত আমি আপোনালোকক যি উদ্বোধনী অনুষ্ঠান, আজি যি মঞ্চৰ দ্বাৰ উদ্বোধন কৰা হ'ল সেই আমি দেখুৱাবলৈ আমি চেষ্টা কৰিছোঁ। এয়া হ'ল ৭৫ সংখ্যক পলাশবাৰী ৰাস মহোৎসৱৰ দৃশ্যাৱলী। আমি কিছু মঞ্চৰ দৃশ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। মঞ্চত ইতিমধ্যে উপবিষ্ট হৈছেহি আমাৰ গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ ডাঙৰীয়ানী, পলাশবাৰী বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক ডাঙৰীয়া, আমাৰ পলাশবাৰী পৌৰসভাৰ পৌৰপতি